ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আমাৰ এবাৰ দ্বিতীয় প্ৰচেষ্টা। আমি অহা 15 ডিচেম্বৰৰ পৰা 3 মাহ জোৰা এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল অনুষ্ঠিত হ'ব। 25 চনৰ 15 মাৰ্চত শেষ হ'ব। অহা 15 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাৰ্নিভেলৰ শুভাৰম্ভ কৰিব। অসম পৰ্যটন বিভাগৰ এটা ক্ষুদ্ৰ প্ৰয়াস যে ব্ৰহ্মপুত্ৰ নদীৰ যি নৈসৰ্গিক শোভা, ব্ৰহ্মপুত্ৰ নদীৰ আমাৰ লাইফ লাইন, আমাৰ অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা, এই ব্ৰহ্মপুত্ৰ নদীখনৰ নদী পৰ্যটনক আমি যেনেধৰণে সমগ্ৰ বিশ্বৰ ওচৰলৈ লৈ যাব লাগিছিল, ব্ৰহ্মপুত্ৰ নদীখনক কেনেকৈ আমি পৰ্যটনৰ বিকাশ কৰিব লাগিছিল, ক'ৰবাত আমি তাতে স্থবিৰ হৈ আছোঁ। আমাৰ প্ৰয়াস, ক্ষুদ্ৰ প্ৰয়াস যে আমি ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীৰ যিটো সৌন্দৰ্যতা, ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক শোভা, ব্ৰহ্মপুত্ৰ নদীৰ যি ইমান সুন্দৰতা, প্ৰকৃতিৰ অনুপম সৃষ্টি ব্ৰহ্মপুত্ৰ নদী, এই নদীখনক জানে আমি নদী পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰোঁ। নদী পৰ্যটনৰ যিটো অপাৰ সম্ভাৱনা ক্ষেত্ৰখন ব্ৰহ্মপুত্ৰ নদীত আছে, সেই পৰ্যটনৰ বিকাশ আৰু প্ৰসাৰৰ বাবে আমি ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ আয়োজন কৰিছোঁ। আৰু এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত বিভিন্ন ধৰণৰ এক্টিভিটিছ থাকিব। আমাৰ লাচিত ঘাটৰ কাষত, ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আমি ফুড ষ্টল তাতে হ'ব, তাতে আমাৰ ক্ৰাফ্টৰ ষ্টল হ'ব। ফুড ষ্টলৰ আমাৰ থলুৱা যিখিনি আমাৰ খাদ্য সম্ভাৰ, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ যিখিনি খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰখিনি প্ৰমোট কৰা হ'ব। থলুৱা যিসকল আমাৰ এই খাদ্য সামগ্ৰী ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক আছে, তেওঁলোকক তাতে এই আমাৰ ফুড ষ্টলত তেওঁলোকক সুবিধা প্ৰদান কৰা হ'ব। লগতে আমাৰ ক্ৰাফ্টৰ যিসকল থলুৱা আমাৰ শিল্পী আছে, এই শিল্পীসকলৰ তেওঁলোকৰ যাতে উৎপাদিত সামগ্ৰী তাত বিক্ৰী কৰিব পাৰে, তাতে প্ৰদৰ্শিত কৰিব পাৰে, তাৰ যোগেদি আমি ক্ষুদ্ৰ শিল্পীসকলক, আমাৰ এই ক্ৰাফ্ট শিল্পীসকলক আমি প্ৰমোট কৰাৰ চিন্তা কৰিছোঁ। লোকেল ইকনমিটো যাতে গ্ৰ'থ হয়, ব্যৱস্থা কৰিছোঁ। তাৰ লগে লগে আমাৰ যিখিনি সাংস্কৃতিক মেটমৰা সম্ভাৰ আছে অসমৰ, এই সাংস্কৃতিক মেটমৰা সম্ভাৰখিনিকো আমি ইয়াতে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ লগতে আমি ব্ৰহ্মপুত্ৰৰ এইটো পাৰে, আপোনালোকে ইয়াতে যিটো ঠাইত আছে আমাৰ এই আইলেণ্ডটোত, আমি প্ৰায় 20টাতকৈ অধিক খুব লাক্সাৰিয়াছ টেণ্টৰ ব্যৱস্থা কৰিছোঁ। 20টাতকৈ অধিক টেণ্ট থাকিব ইয়াতে, প্ৰিমিয়াম, ডিলাক্স আৰু ৰয়েল, এই 3টা কেটেগৰীত থাকিব। 7,000, 7,000, 8,500, 9,500 এনেধৰণৰ কেটেগৰী এই টেণ্টসমূহ থাকিব। আৰু এই টেণ্টৰ যোগেদি আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজত নিশা কটাই ইয়াৰ যিটো মাদকতা, সেই মাদকতা আমি টুৰিষ্টসকলক দিবলৈ চেষ্টা কৰিম। তাৰ যোগেদি বহু টুৰিষ্ট আছে, তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীত নিশা থাকিব বিচাৰে। গতিকে সেই যি মাদকতা, সেইটো যিটো ফিলিং, সেই ফিলিংটো আমি এইবাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ যোগেদি আমি দিব বিচাৰিছোঁ। আৰু ইয়াত যিসকল টুৰিষ্ট থাকিব, এই টুৰিষ্টসকলে তেওঁলোকে বিভিন্ন ৱাটাৰ এক্টিভিটিছ তেওঁলোকে কৰিব পাৰিব। তেওঁলোকে আমাৰ এডভেঞ্চাৰ যিবোৰ স্পৰ্টছ আছে, এডভেঞ্চাৰ স্পৰ্টছো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াতে কালচাৰেল বিভিন্ন থলুৱা নৃত্য গীত থাকিব, তেওঁলোকে উপভোগ কৰিবলৈ পাৰিব। এতিয়ালৈকে আমি নিমন্ত্ৰিত অতিথি ঠিক কৰা নাই, কিন্তু আমাৰ অসমৰ বেছিভাগ শিল্পীয়ে ইয়াতে অংশগ্ৰহণ কৰিব, আমাৰ যিসকল আছে। আৰু আমি মূলতঃ লক্ষ্য ৰাখিম যে অসমৰ থলুৱা যিসকল শিল্পী, সেই শিল্পীসকলে যাতে ইয়াতে সুবিধাটো পায়। আমাৰ যিসকল থলুৱা ডান্স আছে, বিহুৱে হওক, আমাৰ মিচিং ডান্স, বড়ো, আমাৰ ঝুমুৰ, এনেধৰণৰ নৃত্যসমূহ যাতে ইয়াত প্ৰাধান্য পায়, সেনেধৰণৰ আমি ব্যৱস্থাও ইয়াতে কৰিছোঁ। নিশ্চিতভাৱে যে আমাৰ আমি খুব এটা এক্সপাৰ্ট টীম ইয়ালৈ আনিছোঁ। এক্সপাৰ্ট টীম আমি তেওঁলোকৰ পৰা সহায় লৈছোঁ। ইয়াতে আমি বিশেষকৈ উৰিষ্যা টুৰিজিমৰ সৈতে জড়িত এটা প্ৰতিষ্ঠান আছে, যি প্ৰতিষ্ঠানে যোৱা 8 বছৰ ধৰি উৰিষ্যা গভৰ্ণমেণ্টৰ লগত তেওঁলোকে কাম কৰিছে। সেই প্ৰতিষ্ঠানে আমি সকলোৱে জানে, উৰিষ্যাৰ যি টুৰিজিম, সেই টুৰিজিমে সমগ্ৰ ভাৰতবৰ্ষত এটা সুনাম লাভ কৰিবলৈ সক্ষম হৈছে। উৰিষ্যা চৰকাৰে তেওঁলোকৰ পৰ্যটনৰ যোগেদি চৰকাৰৰ যথেষ্ট ৰাজহ বৃদ্ধি কৰিছে। গতিকে সেনেকুৱা ছেক্টৰত কাম কৰি থকা এটা প্ৰতিষ্ঠানক আমি ইয়াতে কিছুমান দায়িত্ব তেওঁলোকক প্ৰদান কৰিছোঁ। আমি তেওঁলোকক কিছু দায়িত্ব প্ৰদান কৰিছোঁ। তেওঁলোকৰ যোগেদি আমি এইখিনি বিষয় চাম। আৰু সুৰক্ষাৰ দিশটো ইতিমধ্যে আমাৰ অসম আৰক্ষী বিভাগৰ সৈতে আমাৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে। আজিও অসম আৰক্ষীৰ বিষয়াসকলে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছে। আৰু ৰিভাৰ পুলিচ আছে, আমাৰ SDRF থাকিব, অসম পুলিচৰ দল থাকিব। গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ একো সমস্যা সৃষ্টি নহয়, কিন্তু আমাৰ পূৰ্বতে অভিজ্ঞতা আছে। আমি এবাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আমি প্ৰথম অনুষ্ঠিত কৰি গৈছোঁ। গতিকে আমি এইবাৰ দ্বিতীয়বাৰ আমি কৰিছোঁ। আৰু এইটো আমাৰ ভৱিষ্যত পৰিকল্পনা, ভৱিষ্যতৰ আশা যে আমাৰ যাতে এটা টুৰিজিম ডেষ্টিনেশ্যন হিচাপে পৰ্যটকৰ এটা কেন্দ্ৰ হ'ব পাৰে গুৱাহাটী। আমি সকলোৱে জানো, গুৱাহাটী বুলি কোৱাৰ লগে লগে আমাৰ ৰিলিজিয়াছ টুৰিজিম অকল কামাখ্যালৈ আহে মানুহে, ৰিলিজিয়াছ যিসকল টুৰিষ্ট আহে তেওঁলোকে কামাখ্যাত সেৱা কৰে। তাৰ বেছিভাগে টুৰিষ্টে আমি লক্ষ্য কৰিছোঁ তেওঁলোকে শ্বিলঙলৈ গুচি যায়, তেওঁলোকে অৰুণাচললৈ গুচি যায়। গতিকে আমাৰ অসমলৈ অহা টুৰিষ্টসকলে যাতে গুৱাহাটীত আৰু দুনিশা থাকিব পাৰে,
গতিকে তেনেকুৱা ধৰণৰ আমি পৰিকল্পনা কৰিছোঁ। তেনেধৰণৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ যোগেদি আমি এই টুৰিষ্টসকলক আমি গুৱাহাটী আৰু দুনিশা থকাটো আমি বিচাৰিছোঁ যে এইবাৰ নিশ্চিতভাৱে এই আমাৰ যিটো টেণ্টৰ এই টেণ্টৰ পিছত ব্যতিক্ৰম হ'ব। আমাৰ যিসকল শিল্পী আমাৰ থলুৱা শিল্পীসকলক আমি প্ৰমোট কৰা আমি চিন্তা চৰ্চা কৰিছোঁ। থলুৱা খাদ্য সামগ্ৰীৰ আমি যিটো আমাৰ খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰক আমি খুব পৰিকল্পিতভাৱে তেওঁলোকক আমি প্ৰমোশ্যন কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ প্ৰচাৰ চলিছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন চহৰত আমি ইতিমধ্যে আমাৰ বিভিন্ন প্লেটফৰ্মৰ যোগেদি আমি প্ৰচাৰ কৰিছোঁ। আমাৰ লক্ষ্য আছে অসমৰ যিসকল টুৰিষ্ট আছে সেইসৈতেও আমাৰ এইখিনি থাকিবই ডমেষ্টিক টুৰিষ্টখিনি, কিন্তু তাৰ লগে লগে আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ আমি মহাৰাষ্ট্ৰ, কেৰেলা এনেধৰণৰ ৰাজ্যসমূহ, গুজৰাট এনেধৰণৰ ৰাজ্যসমূহত আমি ইয়াৰ প্ৰচাৰ আমি আৰম্ভ কৰিছোঁ। আমি নিশ্চিতভাৱে প্ৰথমবাৰৰ বাবে আমি এইটো চেষ্টা কৰিছোঁ। আমি নিশ্চিত আমি সফল হ'ম বুলি নিশ্চিত আমি এতিয়ালৈকে যিমানখিনি আমাৰ হাতত খা খবৰ আছে আমাৰ নিশ্চিত সফল হ'ম ভাবিছোঁ। আৰু এটা কথা ঠিক যে এটা টুৰিষ্ট ডেষ্টিনেশ্যন খুব শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিবলৈ হ'লে এবছৰ বা দুবছৰত সম্ভৱ নহয়, কেইটামান বছৰৰ প্ৰয়োজন হয়। গতিকে সেইবাবে আমি প্ৰথমবাৰৰ কাৰণে আমি 3 মাহ কণ্টিনিউ আমি কৰিব বিচাৰিছোঁ। আৰু দ্বিতীয়বাৰৰ বাবে আমি তেনেধৰণৰ এটা কণ্টিনিউটো ৰাখিব বিচাৰিছোঁ। যেনেকৈ হৰ্ণবিল ফেষ্টিভেলে 25টা বছৰ গৰকাৰ পাছত সমগ্ৰ হৰ্ণবিলে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে আমাৰ লক্ষ্য আছে যে আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলক ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক যিটো শোভা, ব্ৰহ্মপুত্ৰ যিটো আমাৰ আয়ুস ৰেখা, এই ব্ৰহ্মপুত্ৰ নদীখনৰ যিটো আমাৰ সুন্দৰতা, এই সুন্দৰতাক যাতে গোটেই বিশ্বক আমি দেখাব পাৰোঁ তাৰ আমি পৰিকল্পনা কৰিছোঁ। এতিয়ালৈকে আমাৰ প্ৰতিষ্ঠানক আমাৰ অসম পৰ্যটন বিভাগে আমি এতিয়া কৰি আছোঁ। বাজেটৰ কথাটো এতিয়া নাহে। আমি যিটো প্ৰতিষ্ঠানৰ লগত আমি কথা বতৰা পাতিছোঁ ইয়াৰ যিখিনি আয় হ'ব এই আয়খিনিৰ যোগেদি আমি একেবাৰে শেষতে আমি 3 মাহৰ পাছতে আমি গম পাম আমাৰ কিমানখিনি আয় হৈছে, কিমানখিনি আমাৰ যিখিনি ধৰক আমাৰ যদি প্ৰথমবাৰৰ বাবে আজি কিছু যদি ছাকচেছ নহয় আমাৰ ভাইবিলিটি গেপ ফাণ্ডৰ যোগেদি আমি এইখিনি পূৰা কৰাৰ কথা চিন্তা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।